নমস্কাৰ, মই মণিক আৰু আজি বিশেষ এটা কথাৰ বাবে আপোনালোকৰ মাজলৈ আহিছোঁ। মই আচলতে জানিব বিচাৰিছোঁ, গতিকে আপোনালোকৰ পৰা উত্তৰ নিশ্চয় পাম বুলি আশা কৰিছোঁ। এতিয়া কথাটো হ'ল, আচলতে দুৰ্গা পূজাৰ সময় উলহ মালহেৰে আমি সকলো হিন্দু সমাজেই আমাৰ মা দুৰ্গাক আদৰিছোঁ আৰু বছৰৰ পিছত বছৰ আমি এনেকৈ মা দুৰ্গাক পূজা অৰ্চনা কৰি আহিছোঁ। গতিকে আজি হঠাৎকৈ আচলতে মোৰ মনলৈ এই প্ৰশ্নটো আহিলে, সেইবাবে আপোনালোকৰ মাজত প্ৰশ্নটি ৰাখিছোঁ। এই যে আমি প্ৰতি বছৰে দুৰ্গা পূজা পালন কৰি আহিছোঁ, নৱমীৰ পিছত আমি দশমীৰ দিনাখন তেখেতক মা দুৰ্গাক সেৱা সৎকাৰ কৰি বিসৰ্জনৰ বাবে বিশেষ এটা স্থানলৈকে লৈ যাওঁ, যিহেতু বিশেষকৈ নদী, আমাৰ ওচৰৰ নদীখনলৈ। গতিকে এতিয়া কথাটো হ'ল যে এই বছৰি বছৰি আমি আচলতে বিসৰ্জন কৰি আহিছোঁ, তথাপিও সেই নদীখনে কেতিয়াও আমাক বাধা দিয়া নাই। কিন্তু আচলতে আজিৰ পৰিৱেশত যে আমি বহুতো সমস্যাত ভুক্তভোগী হৈ আছোঁ, বানৰ সমস্যা বিশেষকৈ। গতিকে মোৰ মনলৈ প্ৰশ্নটো হ'ল যে এই দুৰ্গা মাক আমি যে বিসৰ্জন কৰিলোঁ, বিসৰ্জনৰ লগতে আচলতে আমি এটা বেয়া কাম কৰিছোঁ নেকি বাৰু? যে মূৰ্তিটো আচলতে কিহেৰে তৈয়াৰী হয়? বাঁহ বা কাঠৰ ফ্ৰেম আৰু খেৰ আৰু মাটি, এই বস্তুখিনি যে আমি নদীত বিসৰ্জন কৰিলোঁ, আচলতে সেইখিনিৰ পৰা অকল এটাইতো মূৰ্তি নহয়। গতিকে গোটেই ভাৰতবৰ্ষতেই বহুতো হাজাৰ মূৰ্তি বনোৱা হয় আৰু পূজা অৰ্চনা কৰা হয়। গতিকে এটা কাম কৰিলে কেনেকুৱা হয়, বিসৰ্জনৰ দিনাখন যদি আমি মূৰ্তিটো নদীত বিসৰ্জন কৰি আকৌ যদি আমি সেই যিখিনি বাঁহ বেতেৰে তৈয়াৰী কাঠৰ ফ্ৰেম বা খেৰ, এইখিনি যদি আকৌ এবাৰ আমি উঠাই আনি ৰাখোঁ, তেতিয়াহ'লে কি কিবা ভুল হ'ব নেকি বাৰু? উত্তৰ আপোনালোকৰ পৰা জানিব বিচাৰিম। যিহেতু দিনে দিনে আমি নদীৰ যিটো গভীৰতা, সেই গভীৰতাক আমাৰ ভুলৰ বাবেই আমি এই গভীৰতা কমাই পেলাইছোঁ। গতিকে মোৰ বোধেৰে এনে কৰিলে ভাল হ'ব যেন পাইছোঁ। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।